বৈকমখা সকলোলৈকে নমস্কাৰ জনাইছোঁ। আজি টাই আহোম ভাষাৰ কেইটামান আকৰ্ষণীয় শব্দ তথা বাক্যলৈ আপোনালোকলৈ ভিডিঅ'টো আগবঢ়োৱা হৈছে। সাধাৰণতে আমি যেতিয়া নতুন ভাষা এটা শিকিবলৈ লওঁ বা শিকিবলৈ চেষ্টা কৰোঁ, তেতিয়া কিছুমান আমাৰ মাজত চলি থকা শব্দ বা আমি ব্যৱহাৰ কৰিব বিচৰা কিছুমান শব্দ আমি জানিবলৈ খুব বেছি ইচ্ছাবোধ কৰোঁ। তেনেকুৱা কেইটামান শব্দ লৈ আজি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। এই আকৰ্ষণীয় শব্দসমূহৰ ভিতৰত মই প্ৰথম শব্দটো লৈছোঁ শিউ বা তাত। অসমীয়াৰ অৰ্থ হৈছে হৃদয় আৰু ইংৰাজীত হাৰ্ট। দ্বিতীয় শব্দটো হৈছে ৰাগ কান, অৰ্থাৎ ভালপোৱা বা লাভ। তৃতীয় শব্দটো হৈছে জক, অৰ্থাৎ জোকোৱা, ইংৰাজীত যিটো টিজিং বুলি কয়। চতুৰ্থ শব্দটো মই লৈছোঁ জব পাছাও, অৰ্থাৎ ছোৱালী জোকোৱা, ইংৰাজীত যিটো শব্দ ইফ টিজিং বুলি কোৱা হয়। পঞ্চম শব্দটি মই লৈছোঁ কিক, অৰ্থাৎ প্ৰেমিক প্ৰেমিকা। দুইটা শব্দৰ একেটা শব্দকে বুজায়, ইংৰাজীত লাভাৰ। তাৰপিছতে মই এটা সাধাৰণ বাক্য ল'ব বিচাৰিছোঁ। আমি সাধাৰণতে জানিব বিচাৰোঁ আই লাভ ইউ এই কথাষাৰ অন্য ভাষাত কি ধৰণে কয়। অন্য ভাষা বুলি ক'লে যিহেতু মই টাই ভাষাত এইকেইদিন ভিডিঅ' প্ৰস্তুত কৰি আছোঁ, সেইকাৰণে মই টাই ভাষাতে কৈছোঁ। আই লাভ ইউ এই বাক্যটো টাই আহোম ভাষাত কাউ ৰাক মাও বুলি কয়, যিটো অসমীয়াত মই তোমাক ভাল পাওঁ। এতিয়া এনেধৰণৰ মনোভাৱ প্ৰকাশ কৰিবলৈ কিছুমান কথোপকথনৰ যেতিয়া প্ৰয়োজন হয় বা ক'ব বিচাৰে, তেনেধৰণৰ কেইটামান বাক্য আপোনালোকলৈ আগবঢ়াইছোঁ। সাধাৰণতে কোনোবাই যেতিয়া ভালপোৱাৰ মনোভাৱ প্ৰকাশ কৰিব বিচাৰে, তেতিয়া এটি সাধাৰণ বাক্য ব্যৱহাৰ কৰে। সেই বাক্যটো হৈছে মই তোমাক কথা এটা সুধিব বিচাৰোঁ। এই কথাষাৰক টাই আহোম ভাষাত কাউ চুং কাই খাও থাম বুলি কয়, ইংৰাজীত আই ৱান্ট টু আস্ক ইউ ছামথিং। এই বাক্যশাৰীয়ে মনৰ কথা প্ৰকাশ কৰিবলৈ আৰম্ভণি ঘটায়। এই বাক্যটো কোৱাৰ লগে লগে কওঁতাজনে আকৌ এটা বাক্য লগে লগে ব্যৱহাৰ কৰে। সেই বাক্যটো হৈছে যদি তুমি বেয়া নোপোৱা। এই যদি তুমি বেয়া নোপোৱা বাক্যশাৰী টাই আহোম ভাষাত ক'ব চাং মাও মা খাওচা, ইংৰাজীত ক'ব ইফ ইউ ডোণ্ট মাইণ্ড। লগে লগে শুনোতাজনে উত্তৰ দিব কিয় নোৱাৰিব, যিটো বাক্য টাই আহোম ভাষাত লাইচাং মাওপে বুলি কয়, ইংৰাজীত হোৱাই নট। লাইচাং মাওপে কোৱাৰ লগে লগে পুনৰাই সুধিব মাওচা ফাওকাই কিক বাইন, তাৰমানে তোমাৰ কোনোবা প্ৰেমিক অথবা প্ৰেমিকা আছেনে, ইংৰাজীত যিটো বাক্য আমি ক'ম ডু ইউ হেভ এ বয়ফ্ৰেণ্ড অৰ গাৰ্লফ্ৰেণ্ড। প্ৰশ্নটো শুনাৰ লগে লগে উত্তৰত ক'ব হাও বাই, তাৰমানে নাই, মোৰ তেনে কোনো সম্পৰ্ক নাই। যদি আছে তেন্তে ক'ব হাও বাই, হয় মোৰ সম্পৰ্ক আছে বা মই সম্পৰ্কত আছোঁ, ইংৰাজীত যিটো হাও বাই মানে কোনো সম্পৰ্কত নাই, সেইটো হ'ব ন' আই হেভ নট। এইষাৰ কথা শুনাৰ লগে লগে ক'ব কাও চা মাও তা লাও খামচাং কাই, অৰ্থাৎ মই তোমাক প্ৰস্তাৱ এটা দিব বিচাৰোঁ, ইংৰাজীত আই ৱান্ট টু ৰেইজ এ প্ৰপ'জ বুলি ক'ব। কাউচা মাও তা লাও খামচাং কাই বুলি কোৱাৰ লগে লগে পুনৰ উত্তৰত ক'ব যে ফান্নু হু মৌ খাও চন, তাৰমানে এইটোনো কেনেকুৱা প্ৰস্তাৱ, ইংৰাজীত কোৱা হ'ব হোৱাট টাইপ অফ প্ৰপ'জ ইট ইজ। আজিৰ এই ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। এনেধৰণৰ ভিডিঅ'বোৰৰ জৰিয়তে যদি টাই আহোম ভাষা শিকাৰ ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ সুবিধা হৈছে বা শিকাৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ অসুবিধা হৈছে, তেন্তে কমেণ্ট কৰি জনাব। শেষত অনুৰোধ থাকিল ভিডিঅ'বোৰ প্ৰথমৰ পৰা শেষলৈকে চাব। চুম য়াও তাক হুম, অৰ্থাৎ ধন্যবাদ, পুনৰ লগ পাম। থেংক ইউ, উইল মিট এগেইন।